হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নাম্বাৰ 112লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নাম্বাৰ 22 যিটো পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 12 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো ভিডিঅ'ৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰে যাতে বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হ'ব আৰু যিমানে আগবাঢ়ি গৈ থাকিব এই কনচেপ্টবোৰ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ গৈ থাকিব। চ' এই কনচেপ্টবোৰ আপোনালোকৰ ক্লিয়াৰ থাকিলে বুজি পোৱাত বহুত সুবিধা হ'ব আৰু ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত মেইনলি ভোটিং ইন হাউচ, লেংগুৱেজ ইন পাৰ্লিয়ামেণ্ট, ৰাইটছ অফ মিনিষ্টাৰ্ছ এণ্ড এটৰ্নি জেনেৰেল এইখিনি ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এনেকৈ সজাই লৈছোঁ, প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্ট আমি ডিটেইলছত ডিছকাছ কৰিম, ছাবৰ ছাব পইণ্ট ডিছকাছ কৰি গৈ থাকিম। যিহেতু অলৰেডি মই এক্সপ্লেইন কেইবাবাৰো কৈছোঁ যে এই প্ৰচেছত ডিছকাছ কৰিলে কোনো ধৰণৰ পইণ্ট আপোনালোকৰ ৰৈয়ে নাযায় আৰু নিজে আপোনালোকে গম পাব যে কিবা এটা পইণ্ট যদি আপোনালোকৰ উইকনেছ আছে সেইটোত কেনেকৈ আপোনালোকে জোৰ দিব লাগিব আৰু যদি সহজ পাইছে সেইটোত ৰিভিজন কৰিলেও হৈ যাব। চ' কোনো ধৰণৰ খোকোজা ৰৈ নাথাকে ইয়াত। চ' দেখিবলৈ পাইছে কেইবাটাও আমাৰ পইণ্ট আমি অলৰেডি ডিছকাছ কৰিলোঁ। এতিয়া আমি ছেশ্যনছ অফ দ্য পাৰ্লিয়ামেণ্ট এইখিনি ডিছকাছ কৰি আছোঁ। প্ৰথম দুটা পাৰ্ট ছেশ্যনছ অফ দ্য পাৰ্লিয়ামেণ্টৰ হৈ গ'ল, আদি ইয়াৰ যিটো থাৰ্ড পাৰ্টটো হৈ যাব। চ' কিমানকেইটা পইণ্ট আছে আপোনালোকে নিজেই দেখিবলৈ পাইছে। যিমানে আমি আগবাঢ়ি গৈ থাকিম পইণ্টবোৰ আৰু ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট হৈ গৈ থাকিব। চ' একচুৱেলি পাৰ্লিয়ামেণ্ট চেপ্টাৰটো এটা আপোনালোকে ক'ব পাৰে যে ইণ্ডিয়ান পলিটিৰ স্পাইনেল কৰ্ড হয়। চ' এই চেপ্টাৰটো ক্লিয়াৰ থাকিলে ইয়াৰ এটা ষ্টেট এনালজি যিটো লেজিছলেচাৰ সেই চেপ্টাৰটো আপোনালোকৰ বহুত সুবিধা হ'ব। আৰু নট অনলি মই এইটো এক্সাম পইণ্ট অফ ভিউ, ডে টু ডে লাইফত এইবিলাক বস্তু আপোনালোকে পায়ে থাকিব। চ' এই চেপ্টাৰটো ক্লিয়াৰ থাকিলে বহুত ক্ষেত্ৰত বুজি পাবলৈ সুবিধা হয় যে আমাৰ দেশৰ ৰাজতন্ত্ৰ একচুৱেলি চলেনো কেনেকৈ। চ' ওৱান অফ দ্য বিগেষ্ট এণ্ড মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ্ছ অফ ইণ্ডিয়ান পলিটি বুলি ক'ম, বিং এন ইণ্ডিয়ান চিটিজেন, এইখিনি আপোনালোকে জানিবই লাগে। চ' আজি মেইনলি আমি ভোটিং ইন হাউচ এইখিনি কথা ডিছকাছ কৰিম। চ' অলৰেডি এটা বস্তু চাওক, ইয়াত চেপ্টাৰটোত বহুত এনেকুৱা পাৰ্ট আছে যিবিলাক পাৰ্টৰ মই কেতিয়াবা নহয় কেতিয়াবা আগৰ ভিডিঅ'বিলাকত ডিছকাছ কৰিছোঁ এজ এ ৰেফাৰেঞ্চ। চ' এই আগৰ কথাবিলাক যদি আপোনালোকৰ ক্লিয়াৰ থাকে এইখিনি বস্তু বুজিবলৈ বৰ বিশেষ টান হ'ব নালাগে। ডিটেইলছত আমি ডিছকাছ কৰিম কথাখিনি, কিন্তু আগৰ কথাখিনি জানিলে সুবিধা হয়। চ' কথাটো কি যে ছাপ'জ ভোটিং ইন দ্য হাউচ, ভোটিং ছিষ্টেমটো কেনেকুৱা হয়, ছাপ'জ যিকোনো এখন হাউচ, লোকসভাই হওক বা ৰাজ্যসভাই হওক, ইয়াত যেতিয়া যিকোনো এটা টপিকৰ ওপৰত আলোচনা হয়, এতিয়া সেইটোৰ ওপৰত যদি নিৰ্ণয় ল'বলগীয়া হয় তাত ভোটিং কৰা হ'ব। এতিয়া ভোটিং কৰাৰ ছিষ্টেমটো কেনেকুৱা, এটা আমি যিটো শিকি আহিছোঁ অলৰেডি কি ক্ষেত্ৰত, যিটো চিম্পল মেজৰিটি কেনেকৈ হয়, যে টোটেল নাম্বাৰ অফ ছিটছৰ মোক কোৱাটো ভুল হৈছে, টোটেল প্ৰেজেণ্ট সেই পাৰ্টিকুলাৰ দিনটোত প্ৰেজেণ্ট কিমান আছিলে লোকসভা বা ৰাজ্যসভাত তাৰ 50%। ছাপ'জ লোকসভাত সেইদিনাখন আপোনাৰ 350 মেম্বাৰ্ছ প্ৰেজেণ্ট আছিলে। চ' 350 মেম্বাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে ইয়াৰ 50% মানুহে যদি সেই পক্ষত ভোট দি দিয়ে সেইটো বস্তু চিলেক্ট হৈ যাব। স্পেচিয়েল মেজৰিটি মানে কথাটো কি বুজোৱা হৈছে, যে স্পেচিয়েল মেজৰিটি যিমান মেম্বাৰ প্ৰেজেণ্ট আছে তাৰ 2/3 আৰু লগতে টোটেল যিটো তাৰ সদস্য সংখ্যাৰ তাৰ 50%, এই দুইটা কণ্ডিশ্যনৰ যিটো আটাইতকৈ বেছি হয় সেইটো ধৰা হ'ব। আৰু এবছলিউট মেজৰিটিটোত গম পাইছে চিম্পুল কেছ, যে লোকসভাৰ ক্ষেত্ৰত 545খন যদি আসন আছে, এবছলিউট মানে চিধা তাৰ 50% হৈ যায়, মানে 273 মেম্বাৰ তাত ভোট দিব লাগিব। লাগিলে সেইদিনাখন 300জন মেম্বাৰে নাথাকক কিয় 273 কিন্তু ভোট পৰিবই লাগিব। চ' এইকেইটা হৈছে মেজৰিটিৰ কনচেপ্টকেইটা। চ' কথাটো হৈছে বিভিন্ন ধৰণৰ যিবিলাক মেজৰিটিৰ ক্ষেত্ৰত কি হয়, ইয়াত বেলেগ বেলেগ ধৰণে চোৱা যায়, কিন্তু কি হয় কিছুমান আপোনাৰ স্পেচিয়েল কেছ আছে আমাৰ কনষ্টিটিউশ্যনে সেইবিলাকত মেনশ্যন কৰি দিছে, যেনেকৈ ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট, এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, ৰিমুভেল অফ দ্য প্ৰিচাইডিং অফিচাৰ্ছ,
এইবিলাকৰ ক্ষেত্ৰত কি হ'ব স্পেচিয়েল মেজৰিটি লাগিব, অৰ্ডিনাৰী মেজৰিটি নহয়। কিন্তু প্ৰেচিডেণ্টৰ ক্ষেত্ৰত কেছটো অলপ বেলেগ হৈ যায়। বাট মোক ক'ব পাৰিব নেকি প্ৰেচিডেণ্টৰ ক্ষেত্ৰত যদি প্ৰেচিডেণ্টজনৰ সেই বস্তুটো এপ্ৰুভ কৰাব লাগে কি মেজৰিটিত সেই ভোট ডাউন কৰিব লাগিব, মোক পাৰিলে কমেণ্ট বক্সত লিখি দিবচোন। এনেকুৱা ধৰণৰ মই প্ৰশ্ন মাজে মাজে সুধি থাকিম, এইটো কাৰণে যাতে আপোনালোকে যদি পঢ়িও আহিছে পাহৰিও গৈছে আকৌ ৰিভাইজ কৰি পেলাই চাই পেলাই যাতে এটলিষ্ট কমেণ্ট বক্সত লিখোঁতে আপোনালোকৰ মনত ৰৈ যায়, প্ৰব্লেম নহয়। চ' অৰ্ডিনেৰী মেজৰিটি নহয়, এনেকুৱা কেছবিলাকত স্পেচিয়েল মেজৰিটি লাগিব। কথাটো কেনেকুৱা, এইবিলাক হৈছে এটা বহুত ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল চিটুৱেশ্যন। এনেকুৱা চিটুৱেশ্যনত কি হয় সৰহ সংখ্যক মানুহৰ ইয়াত যিটো তেওঁলোকৰ অপিনিয়নটো লাগিব। চ' যিমানেই অপিনিয়নটোৰ মূল্য বাঢ়ি যায় মানুহৰ ইয়াত ভোটদানৰ নেচেচিটিও বাঢ়ি যায়। চ' সেইটো কাৰণে স্পেচিয়েল মেজৰিটি বেছি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। চ' কথাটো কেনেকুৱা অলৰেডি আমি শিকি আহিছোঁ, যিজন প্ৰিচাইডিং অফিচাৰ থাকে সেই প্ৰিচাইডিং অফিচাৰে যিকোনো ক্ষেত্ৰতে নিজৰ ভোটটো নিদিয়ে। তেওঁ ভোটটো কেতিয়া দিব যেতিয়া টাই চিটুৱেশ্যন হৈ গ'ল, মানে সমান হৈ গ'ল, তেনেকুৱা চিটুৱেশ্যনতহে তেওঁ নিজৰ ভোটটো দিব। এতিয়া কথাটো হৈছে তেওঁৰ যিটো ভোট আছে সেই ভোটটোক কি বুলি কোৱা হয় কাষ্টিং ভোট। এইটো ভোট কেলে দিয়া হয় কথাটো মানে তেওঁ লাষ্টলৈকে কিয় ৰাখি থৈ দিয়ে যাতে তেওঁ অবভিয়াছলি এতিয়া আমি যদি লোকসভাৰ ক্ষেত্ৰত চাবলৈ যাওঁ, লোকসভাৰ যিটো ৰুলিং পাৰ্টিৰ পৰা আপোনাৰ প্ৰিচাইডিং অফিচাৰ যিজন স্পীকাৰ আহিব আৰু অপজিশ্যন পাৰ্টিৰ পৰা যিজন ডেপুটি স্পীকাৰ আহিব, তেওঁলোকে যিটো নিজৰ পাৰ্টিটোক যাতে সমৰ্থন কৰি নিদিয়ে সেই ক্ষেত্ৰত এই বস্তুটো আঁতৰাই ৰখা হয়। এতিয়া কথাটো কেনেকুৱা টাই চিটুৱেশ্যন হ'লে এতিয়া বোলে দেশৰ খুব এটা ইম্পৰ্টেণ্ট ডিচিশ্যন ল'ব লাগে, তেওঁ নিজৰ কাষ্টিং ভোটটো দিব পাৰে। চ' ইয়াত যিটো কোৱা হৈছে কিছুমান পইণ্ট আমাৰ যিটো ভোটিং প্ৰচিডিঅ'ৰ লোকসভাৰ মেনশ্যন কৰি দিয়া হৈছে, সেইখিনি আপোনালোকে চাব পাৰে। আৰু একচুৱেলি কেনেকুৱা এইখিনি বস্তু জানি থ'লে ভাল হয়। এইখিনি বস্তুৰ পৰা বৰ এটা বিশেষ প্ৰশ্ন আজিলৈকে না UPSCত সুধিছে না APSCতো সুধিছে, জানি থ'ব লাগে আপোনালোকে। আৰু যদি অকণমান আমনিও পায় খুব জল্দি মানে আপোনালোকৰ উইণ্টাৰ ছেশ্যন আৰম্ভ হ'ব, পাৰিলে চেষ্টা কৰিব এনেকুৱা বস্তুখিনি যিখিনি বস্তু ইয়াত মই কৈ যাম সেইখিনি বস্তু চকুৰে দেখা পাব আপোনালোকে। চ' কথাটো কেনেকুৱা ধৰণৰ, যিকোনো ধৰণৰ কনষ্টিটিউশ্যনেল ডিবেট যেতিয়া হয় স্পীকাৰে এই ক্ষেত্ৰত কি কৰে আই মানে AYE ইয়াৰ একচুৱেলি মিনিংটো হৈছে য়েছ। এইটো একচুৱেলি এনচিয়েণ্ট ব্ৰিটিছ এটা ৱৰ্ড হয় আই মানে হৈছে য়েছ। চ' স্পীকাৰে এই ক্ষেত্ৰত এতিয়াও সেইটো মানি থকা হৈছে, য়েছ বুলি নুসুধে আই বুলিয়ে সোধে আগৰ ছিষ্টেমতে। এইটো সোধে যে আই অৰ ন', মানে মানুহসকলে য়েছ ক'ব নে ন' ক'ব। তেতিয়া চাব কিছুমান মানুহে ন' বুলি ক'ব, কিছুমান মানুহে য়েছ বুলি চিঞৰিব। তেনেকুৱা ক্ষেত্ৰত তেওঁ আকৌ ৰিপিট কৰিব যে আই থিংক আইজ অৰ ন'জ এজ দ্য কেছ মে বি। তাৰমানে তেওঁ চাবলৈ বিচাৰিছে কিমান মানুহে একচুৱেলি হয়ৰ পক্ষত আছে কিমানে নহয় পক্ষত আছে। চ' এই ক্ষেত্ৰত কি হয় বিভিন্ন ধৰণৰ চিটুৱেশ্যন যদি আহি যায় তেওঁৰ যিটো ডিচিশ্যন লোৱাৰ আগতে যদি সেইটো চেলেঞ্জ কৰিব বিচাৰিছে সেইটো কৰিব পাৰে। আৰু এই চেলেঞ্জ কৰাৰ পিছত তেওঁ আকৌ কি কৰে, ইয়াত এটা সময় দি দিছে 3 মিনিট 30 ছেকেণ্ড তেওঁ ৱেইট কৰিব। আকৌ তেওঁ পুনৰাই সুধিব যে য়েছ বেছি নে ন' বেছি। তেওঁ সেই অপিনিয়নটো যিটো আছে সেই অপিনিয়নটো যিটো ডিক্লেয়াৰ কৰিব লাগে সেই বস্তুটো পিছত ভোটিঙৰ দ্বাৰা সেইটো ডিক্লেয়াৰ কৰিব লাগিব। আৰু ইয়াৰ পিছত যিখিনি অপাৰেশ্যন হ'ব সেইখিনি অট'মেটিক ভোট ৰেকৰ্ডাৰ ইয়াত ভোট দিব, মানে যিসকল সদস্য আছে সেই সদস্যসকলে ভোট দিব। তাত ধৰি লওক যিটো ভোটিং মেচিনৰ দ্বাৰা তেওঁলোকে কি পক্ষত দিছে, আৰু অলৰেডি আমি যিটো ডিছকাছ কৰিলোঁ যে যিমান হ'ব লাগে ভোট, যিটো চিম্পুল মেজৰিটি এবছলিউট মেজৰিটি কিমানে দিছে, মানে ধৰি লওক চিম্পুল মেজৰিটিয়ে যদি হ'ব লাগে, ধৰি লওক 300জন ব্যক্তি সেইদিনাখন প্ৰেজেণ্ট আছিলে। চ' 300জন ব্যক্তিৰ 151 হ'ব লাগিব। চ' ধৰি লওক বোলে 170জনে য়েছ ক'লে আৰু 130জনে ন' ক'লে। তো ডেফিনেটলি ইয়াত য়েছটো বেছি হৈছে আৰু য়েছে এই চিম্পুল মেজৰিটি কণ্ডিশ্যনটো ফুলফিল কৰিছে। তেনেহ'লে সেই বস্তুটোত কি কৰা হ'ব, ধৰি লোৱা হ'ব যে য়েছটো বেছি আছে। চ' এইখিনি এটা চিম্পুল বস্তু, সেইখিনিকে কথা ইয়াত একচুৱেলি লিখি থৈ দিয়া আছে। এবাৰ পঢ়ি চাব পাৰে আপোনালোকে, একেখিনি কথাই ইয়াত মেনশ্যন কৰি দিয়া হৈছে। নেক্সট হৈছে লেংগুৱেজ ইন পাৰ্লিয়ামেণ্ট। চ' আমাৰ কনষ্টিটিউশ্যনত কথাটো কি হিন্দী আৰু ইংলিছটো এইটো বুলি কোৱা হৈছে যে যিকোনো ধৰণৰ কথাবিলাক আগবঢ়াই নিবৰ কাৰণে নিজৰ যিবিলাক এক্টিভিটিজ বা ডিচিশ্যনছবিলাক ল'বৰ কাৰণে সৰহ সংখ্যক যিসকল সাংসদ আছে তেওঁলোকে ইংলিছ নাইবা হিন্দীটোৱে ব্যৱহাৰ কৰে। আমাৰ
উত্তৰ পূৰ্বৰ পৰা যিসকল যায় বা ইষ্ট জোনৰ যিসকল যায়, ৱেষ্ট জোনৰ পৰা যিবিলাক আহে, নৰ্থ জোন, চেণ্ট্ৰেল জোনৰ পৰা যিসকল আহে, তেওঁলোকে মেক্সিমাম হিন্দীয়ে কয়। ছাউথ ইণ্ডিয়াৰ পৰা বহুত সাংসদসকল যিসকল যায়, হিন্দীত যাৰ এটা দখল নাই তেওঁলোকে ইংলিছত ক'ব পাৰে। বহুত নৰ্থ ইণ্ডিয়ান বা ইষ্ট ইণ্ডিয়াৰ ছাইডৰ সাংসদসকলেও ইংলিছত কোৱা দেখা যায়। কিন্তু কথাটো কি, দুইটা হাউচৰ, ৰাজ্যসভাই হওক বা লোকসভাই হওক, এৰেঞ্জমেণ্ট আছে যে ব্যক্তিজনে নিজৰ মাতৃভাষাত ক'ব পাৰে। এতিয়া ধৰি লওক এজন ব্যক্তি তেওঁ ৱেষ্ট বেংগলৰ পৰা আহিছে, তেওঁ বাংলা ভাষাত তেওঁ কথা ক'বলৈ বিচাৰিছে, তেনেহ'লে তেওঁ সেইটো ক'ব পাৰিব। তাৰ কাৰণে কি থাকে, ট্ৰান্সলেটৰ থাকিব। মানে তেওঁ কথাখিনি বাংলা ভাষাত কৈ আছে আৰু প্ৰত্যেকজন সাংসদৰ ওচৰতে তেনেকুৱা এটা হেডফোন থাকিব। হেডফোনটোত তেওঁ এইটো মেনশ্যন কৰি দিব লাগিব যে তেওঁ সেইটো ইংলিছত শুনিবলৈ বিচাৰি আছে নে হিন্দীত শুনিবলৈ বিচাৰি আছে। ত' তেওঁ যদি বাংলা ভাষাটো কথাখিনি কৈ যায়, পাৰ্টিকুলাৰ সদস্যসকলে তেওঁ যিটো ভাষা চুজ কৰি থোৱা আছে সেই ভাষাতে অন্য এজন ট্ৰান্সলেটাৰে একেখিনিকে কথা ট্ৰান্সলেট কৰি দিব, তেওঁ নিজৰ লেংগুৱেজত শুনিব পাৰে। এই কথাখিনি ব্যৱস্থা কৰি থোৱা আছে। চ' কথাটো কি, ইংলিছ এইটো প্ৰথমতেতো দুইটা হাউচত ইংলিছটো কৰা হৈছিলে এজ এ অফিচিয়েল লেংগুৱেজ আমাৰ কনষ্টিটিউশ্যনৰ যিটো কমেন্সমেণ্টৰ পিছত, বাট পিছত সেইটো কি হয়, এক্সপায়াৰ হয় 1965। কিন্তু অফিচিয়েল লেংগুৱেজ এক্ট 1963 মতে কি কৰা হয়, ইংলিছটো আকৌ কণ্টিনিউ কৰা হৈছিলে হিন্দীৰ সৈতে। অ'কে, চিম্পল, ইয়াত বৰ বিশেষ এটা হেৰি নাই, চিম্পল কথা। নেক্সট, ৰাইটছ অফ দ্য মিনিষ্টাৰ্ছ এণ্ড এটৰ্নি জেনেৰেল। চ' কথাটো হৈছে যে এটৰ্নি জেনেৰেল মানে কি, হায়েষ্ট ল অফিচাৰ অফ আৱাৰ কাণ্ট্ৰি। চ' প্ৰত্যেকজন মিনিষ্টাৰ হওক বা এটৰ্নি জেনেৰেলৰ কনচেপ্টটো আমি নেক্সট আগলৈ যেতিয়া চেপ্টাৰবিলাক পঢ়িম সেইবিলাকত ভালকৈ পঢ়িবলৈ পাম। চ' তেওঁলোকে কি কৰিব পাৰে, লোকসভা আৰু ৰাজ্যসভাৰ যিকোনো প্ৰচিডিংছত এটেণ্ড কৰিব পাৰে, যিকোনো প্ৰচিডিংছত। কিন্তু ইয়াত এটা বৰ ইণ্টাৰেষ্টিং পইণ্ট আছে, মই সেইটো আলোচনা কৰিছোঁ। কথাটো এইটো যে এজন মিনিষ্টাৰে তেওঁ যিকোনো এটা হাউচৰ প্ৰচিডিংছত তেওঁ পাৰ্টিচিপেট কৰিব পাৰিব। তেওঁ যিকোনো হাউচৰ তেওঁ যদি ছাপ'জ লোকসভাৰ হয়, তেওঁ ৰাজ্যসভাৰ প্ৰচিডিংছতো পাৰ্টিচিপেট কৰিব পাৰিব। কিন্তু ৰাজ্যসভাৰ তেওঁ যদি কিছু ক্ষেত্ৰত যদি ভোট দিব লাগে, তেওঁ কিন্তু ভোট দিব নোৱাৰে। অ'কে, এটৰ্নি জেনেৰেলৰ কেছটো কেনেকুৱা, এটৰ্নি জেনেৰেলজনে পাৰ্টিচিপেট কৰিব পাৰিব, সুধিব পাৰিব কথা, তেওঁ নিজৰ মন্তব্য ৰাখিব পাৰিব, কিন্তু এটৰ্নি জেনেৰেলজনে ভোট দিব নোৱাৰিব। কিন্তু এজন বোলে লোকসভাৰ সাংসদ, তেওঁ মিনিষ্টাৰ হয়, তেওঁ লোকসভাত ভোট দিব পাৰিব, ৰাজ্যসভাত প্ৰেজেণ্ট থাকিব পাৰিব, কথা সুধিব পাৰিব, কিন্তু ভোট দিব নোৱাৰে। এইখিনি কিন্তু খুব ইম্পৰ্টেণ্ট পইণ্ট আছে, এইখিনি কথা মনত ৰাখিব। আৰু অলৰেডি মই কথাটো কৈ থৈ দিছোঁ যে এজন ব্যক্তি ছাপ'জ তেওঁ লোকসভা বা ৰাজ্যসভাৰ এঠাইৰো সাংসদ নহয়, তেওঁ তেতিয়াও মিনিষ্টাৰ হ'ব পাৰিব। কিন্তু কথাটো কি, উইদিন 6 months তেওঁ এইটো প্ৰমাণ কৰিব লাগিব যে তেওঁ লোকসভা নাইবা ৰাজ্যসভাৰ সাংসদ হৈ পেলাই তেওঁ চিলেকশ্যন ল'ব লাগিব। তেওঁ কোনো এখন ৰাজ্যৰ ৰাজ্যসভাৰ মেম্বাৰ হিচাপে নাইবা ক'ৰবাত যদি বাই ইলেকশ্যন হৈছে তাৰ পৰা কিন্তু তেওঁ ইলেক্ট হৈ আহিব লাগিব, নহ'লে কিন্তু তেওঁ মিনিষ্ট্ৰী পদটো হেৰুৱাব। নেক্সট আমি ডিছকাছ কৰিম লেম ডাক ছেশ্যন। চ' লেম ডাক ছেশ্যন, এইটো লেম ডাক মানে আৰু কোনো অৰ্থহীন নাই, এইটো বুলি কোৱা হৈছে যে লাষ্ট ছেশ্যন যিটো আপোনাৰ লোকসভাৰ যিটো লাষ্ট ছেশ্যন, তাত কি কৰা হয়, যিসকল ব্যক্তি লাষ্ট ছেশ্যন যিটো আছে আৰু তেওঁলোকক লেম ডাক বুলি এইটো কাৰণে কোৱা হয় যে তেওঁলোকে ধৰি লওক আকৌ ইলেক্ট হৈ পেলাই নাহে, এজন বৃদ্ধ ছাপ'জ সাংসদ আৰু তেওঁ ইলেকশ্যন নেখেলে আৰু তেওঁ এয়াই শেষ মানে আৰু তেওঁ ৰি ইলেক্ট নহয় আকৌ, তেওঁলোকক কোৱা হয় লেম ডাক। একদম চিম্পল, ইয়াত একো বেলেগকৈ একো নাই। চ' নেক্সট আমি যিখিনি ডিছকাছ কৰিম, ডিভাইচেছ অফ দ্য পাৰ্লিয়ামেণ্টাৰী প্ৰচিডিংছ কুৱেশ্যন, আৰু এইখিনি কিন্তু খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পিছতে আপোনাৰ মোশ্যনবোৰ আহিব, বহুত ধৰণৰ ইম্পৰ্টেণ্ট কনচেপ্ট আহিব ইয়াত। দেন মোশ্যনৰ পিছত যিবিলাক ডিছকাশ্যনৰ কথাবিলাক আহিব, ৰিজলিউশ্যনছবিলাক আহিব। দেন লেজিছলেটিভ প্ৰচিডিউৰ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াতেই অৰ্ডিনাৰী বিল, মানি বিল, এইবিলাক গোটেই লাহে লাহে ইম্পৰ্টেণ্ট হৈ গৈ আছে। চ' একচুৱেলি পাৰ্লিয়ামেণ্টৰ যিটো আচল টেষ্ট, সেইটো এতিয়াৰ পৰা আপোনালোকে পাবলৈ আৰম্ভ কৰিব। খুটি নাটি মাৰি প্ৰত্যেকটো বস্তু বুজাবলৈ মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। যিকোনো ধৰণৰ আপোনালোকৰ কনফিউজন থাকে, আপোনালোকৰ কিবা ৰেকমেণ্ডেশ্যন থাকে, আমাৰ কমেণ্ট বক্সত লিখিব পাৰে। সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ অন্যান্য ফ্ৰেণ্ডছ বা এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপাৰেশ্যন কৰিছে, বিকজ ভিউজ এতিয়াও যথেষ্ট কমি আছে। আমাৰো ভাল লাগে যেতিয়া আপোনালোকৰ ভিউজ বা আপোনালোকৰ সঁহাৰি পোৱা যায়, কষ্টটো সাৰ্থক হোৱা নিচিনা লাগিছে। ত' যিমান পাৰে প্লিজ শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।
So take care, thank you and Jai Hind.